দেখা যাব আজি কোনে কিমান উত্তৰ দিব পাৰে। তোমালোকৰ আৰবী পৰীক্ষা আজি শেষ হ'ল। কাৰ আগত কোনে উত্তৰ দিব পাৰে, যোনে যোনে পাৰা হাত দাঙি দিবা। ৰেডি? যিসকলে ইছলামৰ নামত নতুন নিয়ম চালু কৰে তেওঁলোকক কি বোলা হয়? কি বোলা হয়? বেদাতি। গুড, হাত নমাই দিয়া। কিয়ামতৰ দিন অহংকাৰীসকলৰ হাছৰ কিহৰ আকাৰে হ'ব? জাহান্নামৰ অধিকাংশ বাসিন্দা কোনসকল হ'ব? নাৰীসকল হ'ব জাহান্নামৰ অধিকাংশ বাসিন্দা। কিয়ামতৰ বিচাৰৰ পিছত মৃত্যুক কিহৰ আকাৰে জবাই কৰা হ'ব? কিয়ামতৰ বিচাৰৰ পিছত মৃত্যুক ভেড়াৰ আকাৰে জবাই কৰা হ'ব। লৈ গৈ কি দোৱা পঢ়িব লাগে কোনে ক'বা? কোৱা তাফি, কোৱা মৰিয়াম, কোৱা। গুড, হৈছে এইটো তাফিক? হৈছে। এতিয়া আৰু এটা দোৱা ক'বা। নতুন জোন দেখাৰ সময়ত কি দোৱা পঢ়িব লাগে কোনে ক'বা? তাফিক কোৱা এবাৰ। আল্লাহুম্মা মিন্নাতি আলাইনা। কি হ'ব? আল্লাহুম্মা আলাইনা বিল আমনি ওয়াল ঈমান আসসালাতুল মাদাল ইসলাম রাব্বি ওয়া রাব্বুকাল্লাহ। গুড। এতিয়া ওজুৰ শেষ কৰাৰ পিছত কি দোৱা পঢ়িব লাগে কোনে ক'বা? হাত দাঙি দিয়ে, কোনে ক'বা? ওজুৰ শেষ কৰাৰ পিছত কি দোৱা ক'ব লাগে? ওজুৰ শেষ কৰাৰ পিছত কি দোৱা ক'ব লাগে? মৰিয়াম কোৱা। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আল্লাহুম্মা জালনি মিনাত তাওয়াবিন ওয়া জালনি মিনাল মুতাতাহহিরিন। সৰু ছোৱালীৰ জানাজাৰ দোৱা কি হয় কোৱাচোন? اللهم اجعلها لنا فرطا واجعلها لنا أجرا وذكرا واجعلها لنا شافيا ومشفعا. গুড। একফাৰ হৰফ কেইটা কোনে ক'বা? একফাৰ হৰফ কেইটা? তুমি কোৱাচোন একফাৰ হৰফ কেইটা কি কি? তা সা জিম দাল জাল জা সিন শিন চাদ তাদ তা জা ফা কাফ কাফ। হৈছে? সূরা ৩ কোনে মুখস্থ কৰিব পাৰিবা? সূরা ৩ কোনে ক'বা? কোনে ক'বা? চাহিম ক'বা, চাহিম কোৱা। বিসমিল্লাহির রহমানির রহিম والتين والزيتون وهذا البلد العمين لقد خلقنا الإنسان في أحسن تقويم ثم رددناه أسفل سافلين إلا الذين آمنوا وعملوا الصالحات فلهم أجر غير ممنون বলেছে নহয়? বহুত কেইটা বলেছে, কোৱাচোন তুমি। بسم الله الرحمن الرحيم والتين والزيتون وطور السنين وهذا البلد الأمين لقد خلقنا الإنسان في أحسن تقويم ثم رددناه أسفل سافلين إلا الذين آمنوا وعملوا الصالحات فلهم أجر غير ممنون فما يكذبك بعد بالدين أليس الله بيحكم الحاكمين. তোমালোকৰ দোৱা দুৰুদ আৰু সূৰা কেৰাতত বহুত ঠাইত ভুল দেখা গৈছে। এইখিনি ভুল শুধৰাই ল'বলৈ চেষ্টা কৰিবা। মই জোনাপক এইখিনি ঠিক ঠাক কৰিবৰ কাৰণে মই জনাই দিম। জাতীয় বিদ্যালয়, এই জাতীয় বিদ্যালয়ত স্কুলৰ সম্পূৰ্ণ পাঠ্যক্ৰম শিক্ষা দিয়াৰ উপৰিও ইয়াত কোৰাণৰ পাঠদান দিয়া হয়। আপোনালোকে এই মইনাসকলৰ কাৰণে দোৱা কৰিব যাতে এই মইনাসকলে কোৰাণী শিক্ষাত অলপ শিক্ষিত হ'ব পাৰে।